আপোনাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰী অদিতি বৰা। আজি আপোনাৰ য়োগা কম্পিটিশ্যন কৰি কেনেকুৱা লাগিলে আপোনাৰ অনুভৱ? হয়, য়োগা কম্পিটিশ্যন কৰি মোৰ আজি বহুত ভাল লাগিলে। আপুনি কেনেকুৱা ধৰণৰ য়োগা কেনেকুৱা ধৰণৰ কৰি দেখালে আজি কম্পিটিশ্যনত? মই আজি কম্পিটিশ্যনত প্ৰথমে বৃক্ষাসন, তাৰপিছত মই উটাসন, তাৰপিছত সেতু বন্ধনাসন আৰু বাৰ্ড ডগ এইখিনি কৰি দেখাইছিলোঁ। আৰু আপোনাৰ মই ক'ব বিচাৰিছোঁ য়োগা কৰি আমি য়োগা কি কাৰণে কৰিব লাগে? হয়, য়োগা আমি অকল যে শৰীৰটো সুস্থ থকাৰ বাবে কৰিব লাগে তেনে নহয়। য়োগাই আমাক শৰীৰটো সুস্থ ৰখাৰ লগতে আমাক মানসিকভাৱে বহুত শক্তি প্ৰদান কৰে। আৰু লগতে য়োগা সাধনাই যদি নিয়মীয়াভাৱে আমি সাধনা কৰোঁ, আমি বিভিন্ন বেমাৰৰ পৰা ৰক্ষা পাব পাৰোঁ। যেনে আমাৰ আজিকালি সহজে মহিলাৰ কিছুমান বেমাৰ হয়, যেনেকৈ PCOD, থাইৰইড, কঁকালৰ বিষ, তাৰপিছত হাঁপানি, বিভিন্ন হাঁপানিটোতো আগৰ পৰাই আছে। মুঠতে য়োগাই আমাৰ ঈশ্বৰৰ এনেকুৱা এটা অৱদান আমাৰ য়োগা পৃথিৱীত। তেওঁ য়োগাই এনেকুৱা ধৰণে যাদু কৰি দিয়ে যে আমাৰ কোনো ধৰণৰ বেমাৰ আজাৰ বডিত নোহোৱাকৈ আমি খুব এটা সক্ৰিয় সবল শৰীৰ লৈ আগবাঢ়ি যাব পাৰোঁ, প্ৰতিটো কামতে সুস্থ সবল হৈ থাকিব পাৰোঁ। থেংক ইউ।